হাই এভৰিৱান পুনৰ নতুন এটা ভিডিঅ' গৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো আজি মই আসাম হিষ্ট্ৰী বা আসাম জিকে কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ কৈ যাম। সো এইবিলাক আপোনালোকে নোট কৰি ৰাখিব, যিকোনো কম্পিটিটিভ এক্সাম বা কুইজৰ বাবে প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ হয়। তো চাওক, মই কৈ আছোঁ, আপোনালোকে লিখি যাওক। আজিৰ প্ৰথম প্ৰশ্নটো কি কৈছে, অসমৰ পুৰণি নাম কি? তো উত্তৰ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন, কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ নৰনাৰায়ণ। নেক্সট 3 নম্বৰটো কি কৈছে, আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? উত্তৰ প্ৰায় 600 বছৰ। নেক্সট 4 নম্বৰটো কি কৈছে, আহোমসকলে ক'ৰ পৰা আহিছিল? উত্তৰ চীন দেশৰ মুং মাওৰ পৰা। আহোমসকল চীন দেশৰ মুং মাওৰ পৰা আহিছিল। নেক্সট 5 নম্বৰটো কি কৈছে চাওক, আহোমৰ প্ৰথম ৰজাজন কোন আছিল? উত্তৰ চুকাফা। নেক্সট 6 নম্বৰটো কি কৈছে চাওক, আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰ চৰাইদেউত। চৰাইদেউত। নেক্সট কুৱেশ্যন, আহোমৰ শেষ ৰজাজনৰ নাম কি? উত্তৰ পুৰন্দৰ সিংহ। নেক্সট, আহোমৰ শেষ ৰাজধানী ক'ত আছিল? উত্তৰ যোৰহাট। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ ৰণ বা যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ আহোম আৰু মোগলৰ মাজত। শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল। নেক্সট কুৱেশ্যন 10 নম্বৰটো কি কৈছে চাওক, শৰাইঘাটৰ ৰণ কোন চনত হৈছিল? উত্তৰ 1671 চনত। নেক্সট কুৱেশ্যন, ৰুদ্ৰসিংহৰ মাকৰ নাম কি আছিল? উত্তৰ জয়মতী। নেক্সট, আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি? উত্তৰ ইটাখুগিৰ ৰণ। নেক্সট, মান হকেগে কেইবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ 17 বাৰ। নেক্সট 14 নম্বৰটো কি হৈছে চাওক, মানুহৰ প্ৰথম অসম আক্ৰমণ কেতিয়া হৈছিল? উত্তৰ 1817 চনত। নেক্সট কুৱেশ্যন, লাষ্ট কুৱেশ্যনটো চাওক কি কৈছে, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? উত্তৰ 1826 চনৰ 24 ফেব্ৰুৱাৰী। সো আজিৰ কাৰণে ইমানেই সমাপ্ত কৰি আছোঁ। সো কেনেকুৱা লাগে ভিডিঅ'টো? যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' পাবলৈ। থেংক ইউ।